Hello and welcome back to Ankuran ACS Academy. Ankuran ACS Academy video লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আৰু আজি আমি টপিকটো আনিছো বুদ্ধিজমৰ ওপৰত এতিয়া আপোনালোকক মই কথা এটা কওঁ আমি লাইক MCQ সিৰিজৰ থ্ৰু দি আমি ইন্ডাছ ভেলী সিভিলাইজেশ্যন কভাৰ আপ কৰিলো তাৰ ওপৰত আমি লাষ্ট বেদিক এজ কৰিলো আপোনালোকে যদি চোৱা নাই ভিডিও গৈ পেলাই আপোনালোকে ভিডিওটো চাই লওক তেতিয়াহ'লে আপোনালোকৰ কনসেপ্টখিনি ভালকে ক্লিয়াৰ হ'ব বস্তু অলদো MCQ থ্ৰু দি আনিলেও মই যিমান পাৰো মানে আপোনালোকক বেকগ্ৰাউণ্ড দিয়াৰ চেষ্টা কৰিছো তো গোটেই ভিডিওখিনি চাব তাৰ পিছত আপোনালোকে বুদ্ধিজম বুজি পাব ঠিক আছে এতিয়া আহো ষ্টাৰ্ট কৰো কোৱেশ্চন ষ্টাৰ্ট কৰাৰ আগতে মই অকমান বুদ্ধিজম কেনেকে ভাৰতত আহিল কেনেকে ষ্টাৰ্ট হ'ল অকমান আপোনালোকক বেকগ্ৰাউণ্ড দিম তো যেতিয়া 6th century BC মানে বিফৰ ক্ৰাইষ্ট আৰম্ভ হয় তেতিয়া মানে এইটো ওয়ান্ডাৰফুল সেঞ্চুৰী হয় হিষ্ট্ৰী হয় নহয় যেনে ধৰে সেই টাইমত মানে গ্ৰেট থিংকাৰ্স লাইক কোন কোন বুদ্ধ 6th century বুদ্ধ মহাবীৰ জোৰাষ্ট্ৰ আজি মহাবীৰ জয়ন্তী হয় মহাবীৰ আজিৰ কি হয় আজি মহাবীৰটো 31st মাৰ্চ এবাৰ মহাবীৰ জয়ন্তী পৰিছে মহাবীৰক গতে মোৰ মনত পৰি গল কাৰণে কৈছো জোৰাষ্ট্ৰ কনফুচিয়াছ এনে ধৰণৰ বহুত ডাঙৰ ডাঙৰ গ্ৰেট থিংকাৰ ফিলচফাৰ হওক বা তেখেতসকল মানে লাওচি তো এনেকুৱা ডাঙৰ ডাঙৰ থিংকাৰ মানে কি হৈছিলে সিহঁতে নিজৰ আইডিয়াছসমূহ প্ৰিষ্ট কৰিছিলে মানুহৰ আগত দাঙি ধৰিছিলে তাৰপিছত আমি বহুত বস্তু শিকিলো তেখেতসকলৰ পৰা হয় নহয় তো 6th century BC বহুত ইম্পৰ্টেণ্ট এৰা আছিলে আৰু যেতিয়া বুদ্ধিজম কেনেকে আহে ভাৰতত কলে আপোনালোকে কব মানে কেনেকে আহে বুদ্ধিজম তাৰ আগতেতো আপোনালোকক মই কলো ইন্ডাছ ভেলী সিভিলাইজেশ্যনতো নেচাৰ ৱৰ্শিপ হয় তো বেদিক এজত কি হয় আপোনাৰ ঋগবেদিক এজতো অলমোষ্ট নেচাৰ ৱৰ্শিপ আৰু ভগৱানক পূজা কৰে বাট দ্য থিং ইজ যেতিয়া লেটাৰ বেদিক ষ্টাৰ্ট হয় তেতিয়া মানে অকমান কি হয় ভগৱান লাইক বহুত ফৰ্মত পূজা কৰা হয় ভগৱানৰ নামকৰণ হয় তাৰপিছত মানে বস্তুখিনি কি হয় লেটাৰ বেদিক এজত মানে কণ্ডিশ্যন ছ'চাইটিৰ ডিটেৰিয়ৰেট হয় বা আৰু উপনিষদ মই কৈছো নহয় উপনিষদ আহিল উপনিষদৰ মানে ফিলচফি বুজিবলৈ মানুহক টান হ'ব ধৰিলে কমপ্লেক্স ৰিচুৱেল চেক্ৰিফাইচ এইবিলাক ষ্টাৰ্ট হৈ গ'ল বেদিক লেটাৰ বেদিক এজৰ পৰা তো যিকেইটা মানে মানুহৰ কাৰণে চব ভেটিৰ মানুহৰ কাৰণে প্ৰব্লেম আছিলে আৰু তাতো বৰ্ণ চিষ্টেমটো আছিলেই তিনিটা না চাৰিটা বৰ্ণ আছিলে আপোনাক ব্ৰাহ্মণখিনি কি কৈছিলে ব্ৰাহ্মণখিনিয়ে নিজক কি কৈছিলে থিংকাৰ্ছ বুলি কৈছিলে তেখেতসকলে নিজক কি কৈছিলে থিংকাৰ যোনে ভাবে যোনে কৰে ভগৱানৰ মানে লাইক মেছেঞ্জাৰ অফ গড বুলি কৈছিলে সেই টাইমত তো ক্ষত্ৰিয় সবৰ ছ'চিয়েল ষ্ট্ৰাটা হয় দেই ছ'চিয়েলৰ মানে কেনেকুৱা মানে ছ'চাইটি আছিলে মই সেইটো টাইমৰ অকণমান কনটেক্সট দিছোঁ ক্ষত্ৰিয়খিনিৰ কাম কি আছিলে দে আৰ এক্ট এজ এ লিডাৰ্ছ তেহঁতে লিডিং কৰিছিলে ৰজা আছিলে হয় নহয় তাৰপিছত বেশ্যছখিনিয়ে কি কৰিছিলে প্ৰফিট মাইণ্ডেড বিজনেছ বেপাৰ বাণিজ্য কৰিছিলে প্ৰফিট মাইণ্ডেড পিপল বা বেশ্যছ আৰু শূদ্ৰখিনিৰ কাৰণে মানে বহুত প্ৰব্লেম আছিলে হয় ন ৱৰ্কাৰ ক্লাছ আছিলে তো সিহঁতৰ কণ্ডিশ্যনো ছ'চাইটিত ভাল নাছিলে তাৰপিছত ইমান কমপ্লেক্স ৰিচুৱেলছ আৰু ব্ৰাহ্মণক ইমান দান দক্ষিণা দিয়া সিহঁতৰ কাৰণে প্ৰব্লেমেটিক আছিলে তো সেইকাৰণে মানে এনেকুৱা এটা ৰিলিজন যেতিয়া বুদ্ধিজম ইন্ট্ৰডিউচড হ'ল তো সিহঁতসকলে মানে বুদ্ধিজম এডপ্ট কৰিছিলে তাৰপিছত মানে কি হয় কমপ্লেক্স সেইটোও গম পালে আৰু যেতিয়া আমাৰ লাইক বেদিক ৰিচুৱেলছত বা কি আছিলে ছুপাৰষ্টিচিয়াছ বুলি অন্ধবিশ্বাস মন্ত্ৰই কনফিউজ কৰিছিলে মানুহসকলক সেইকাৰণে তেখেতসকলে মানে কি কৰিলে বুদ্ধিজমৰ ফালে ধাউতি মেলিলে আৰু নীড অফ দ্য আৱাৰ আছিলে বুলি ক'ব পাৰি বুদ্ধিজম জৈনিজম একেলগে অহা হয় তাৰপিছত কি হয় মই কৈ দিলোঁ বেকগ্ৰাউণ্ডটো কেনেকৈ আহিল সেই টাইমৰ প্ৰব্লেমৰ কাৰণে মানে আহি গ'ল আৰু বুদ্ধই মানে যিকেইটা আৰু এটা কথা বুদ্ধিজমত এটা ভাল আছিলে বুদ্ধিজমত মানে যি কমন মাছেছ মানে কমন পিপলে কি লেংগুৱেজ ইউজ কৰিছিলে সেই টাইমত বুলি ক'লে পালি আৰু বাকী সংস্কৃত সিহঁতৰ কাৰণে টান আছিলে কমন মানুহৰ কাৰণে তো বুদ্ধিজমে পালি লেংগুৱেজ ভাষা ব্যৱহাৰ কৰিছিলে এই পালি ভাষা ব্যৱহাৰ কৰোঁতে মানে মাছেছৰ লগত কানেক্ট কৰিব পাৰিলে এটা যেতিয়া মানে নিজৰ ভাষা হয় মানুহে নিজৰ মানুহৰ লগত বেছি কানেক্ট কৰিব পাৰে ন তো সেইকাৰণে বুদ্ধিজমে ফ্লৰিষ্ট হৈছিলে ইণ্ডিয়াত বা এই আহিব মানে ভালকে ফ্লৰিষ্ট হ'ল আৰু বুদ্ধিজম ইণ্ডিয়াত সেইখিনি জানি লওক ঠিক আছে এইখিনি আপোনালোকক মই কৈ দিলোঁ বুদ্ধিজমৰ বিষয়ে তাৰোপৰি মই আপোনালোকক কওঁ এতিয়া বুদ্ধিজম কোনে আৰম্ভ কৰিছিলে আপোনালোকে হয়তো নিশ্চয় জানে কোনে আৰম্ভ কৰিছিলে তেখেত কোন আছিলে গৌতম বুদ্ধ আছিলে গৌতম বুদ্ধই আৰম্ভ কৰিছিলে গৌতম বুদ্ধৰ
একদম পুৰণা নাম কি এইটো কুৱেশ্যনত আছে, মই পিছত ক'ম। গৌতম বুদ্ধ আৰম্ভ তেওঁৰ জন্ম ক'ত হৈছিলে, 567 এইবিলাক কুৱেশ্যন আহে, আপোনালোকে এইকেইটা ভুল নকৰিব, ঠিক আছে। মই লিখি দিছোঁ 567 BC-ত লুম্বিনীত জন্ম হৈছিলে তেখেতক। লুম্বিনীত জন্ম হৈছিলে, ক'ত আছে, নিয়াৰ কপিলা বস্তু, অ'কে, কপিলা বস্তু। তাৰপিছত দেউতাৰ নাম শুদ্ধোধন আছিলে, যোনটো শাক্য ক্লেনৰ আছিলে। মাকৰ নাম মায়া দেৱী আছিলে, আৰু বিয়া পাতিছিলে তেখেতে যশোধৰাৰ লগত, আৰু তেখেতৰ পুত্ৰৰ নাম আছিলে ৰাহুল। এইখিনি হৈছে তেখেতৰ একদম বেচিক ইনফৰমেশ্যন আপোনালোকক দিছোঁ। বুদ্ধ কেনেকৈ, মানে বুদ্ধ যেতিয়া জন্ম হৈছিলে তেতিয়া তেখেতৰ দেউতাকে মানে দেখাব যাওঁতে তেখেতক কৈছিলে যে আপোনাৰ পুত্ৰ ইয়াতে বহুত ডাঙৰ ৰজা হ'ব, নহ'লে তেখেত এটা ডাঙৰ মংক হ'ব। তো দেউতাকে কি কৰে যে তেখেত মানে হেৰি হ'ব, কি কয়, মংক হ'ব বুলি ভয়তে মানে ঘৰতে ৰাখে, মানে ঘৰৰ ভিতৰতে মানে গোটেই লাক্সাৰী দি তেখেতক ৰাখে। কিন্তু তেতিয়া কি হয়, গৌতম বুদ্ধ 29 ইয়াৰ্ছত মানে ঘৰৰ পৰা বাহিৰত ওলাই যায়। ঘৰৰ পৰা বাহিৰত ওলাওঁতে তেখেতে প্ৰথমতে চাৰিটা বস্তু দেখে একেলগে। এটা দেখে মানে বুঢ়া মানুহ দেখে, তেখেতে মানে লাক্সাৰীৰ জীৱন ইমান ধুনীয়া আছিল যে ভিতৰত তেখেতৰ সেই মৃত্যু, বুঢ়া মানুহবিলাক এনেকুৱা একো দেখা নাছিলে। তেওঁ খালি ভাল ভাল গোটেই, দেউতাকে মানে সেইটো চিনে দেখাব বিচৰা নাছিলে, সেনেকুৱা পৰিৱেশে দিয়া নাছিলে যে তেওঁ বাহিৰত দুখ কষ্ট বুজি পাওক। তো প্ৰথম কি দেখিছিলে, বুঢ়া মানুহ এজন দেখিছিলে, তাৰপিছত বেমাৰী মানুহ দেখিছিলে, তাৰপিছত এটা লাষ্ট মানে কি হৈছে, ডেড বডি এটা দেখিছিলে, তাৰপিছত লাষ্টত কি দেখিছিলে, মংক দেখিছিলে। তো সেইকেইটাই তেখেতক বহুত প্ৰভাৱিত কৰে, আৰু তেওঁ ঘৰ ত্যাগ কৰি মানে তেনেকে ওলাই যাই পেলাই তেখেতে মানে কি কৰে, এনলাইটেনমেণ্ট লয়। তো এইখিনি আছিলে বেকগ্ৰাউণ্ড। এতিয়া আহোঁ আমাৰ কুৱেশ্যনৰ পৰা আৰম্ভ কৰোঁ। তো ফাৰ্ষ্ট কুৱেশ্যন কি হয় আপোনালোকৰ, এক ছেকেণ্ড। ফাৰ্ষ্ট কুৱেশ্যন, হোৱাট ইজ দ্য ৰিয়েল নেম অফ গৌতম বুদ্ধ? গৌতম বুদ্ধৰ ৰিয়েল নেম কি হয়? সিদ্ধাৰ্থ ৰাহুল দেৱদত্ত শুদ্ধোধন। তো ইয়াৰ ৰিয়েল নেম আছিলে সিদ্ধাৰ্থ। আমাৰ অংকুৰণৰ সিদ্ধাৰ্থ ছাৰ নহয় দেই, পিছে সিদ্ধাৰ্থ আছিল তেখেতৰ ৰিয়েল নাম। আৰু এটা নাম আছে শাক্যমুনি বুলিও কয় তেখেতক, শাক্যমুনি বুলিও এটা আহে, তো মনত ৰাখিব, শাক্যমুনি বুলিও কৈছিলে। ঠিক আছে, গৌতম বুদ্ধৰ সৰুকালৰ নাম বা ৰিয়েল নেম কি আছিলে? সিদ্ধাৰ্থ। অংকুৰণৰ সিদ্ধাৰ্থ ছাৰ নহয়, আকৌ এবাৰ কৈছোঁ দেই। এতিয়া নেক্সট কুৱেশ্যনলৈ আহোঁ। হু ৱাজ দ্য ফাউণ্ডাৰ অফ বুদ্ধিজম? গম পালেই বুদ্ধিজমৰ ফাউণ্ডাৰ কোন আছিলে? ফাউণ্ডাৰ আছিলে আমাৰ গৌতম বুদ্ধ, তেখেতেই ফাউণ্ড কৰিছিলে বুদ্ধিজম। এতিয়া নেক্সট কুৱেশ্যনলৈ, হোৱাট ৱাজ দ্য অৰিজিনেল নেম অফ গৌতম বুদ্ধ? আকৌ চেম কুৱেশ্যন আছে, সিদ্ধাৰ্থ ৰাহুলটো তেখেতৰ পুত্ৰৰ নেম আছিলে। ঠিক আছে, এতিয়া আহোঁ মই কুৱেশ্যন নম্বৰ 3লৈ। ৱেৰ ডিড বুদ্ধ এটেইন এনলাইটেনমেণ্ট? বুদ্ধই মানে ক'ত এনলাইটেনমেণ্ট লাভ কৰিছিলে, বা বুদ্ধ যেতিয়া ঘৰ এৰি আহে ন, তেখেতে মানে এই বস্তুটোৰ পৰা অভাৰকাম কৰিবলৈ ঘৰ এৰি আহে, তেতিয়া তেওঁ মানে গৈ পেলাই গছ এটাত বহি পেলাই নাম জপ কৰিছিলে, আৰু 35 এজত তেখেতে এনলাইটেনমেণ্ট পায়। আৰু সেইটো ক'ত পাইছিলে, সেইটো আপোনালোকে যদি জানে কমেণ্ট ছেকশ্যনতো মোক জনাই যাওক, কি হ'ব পাৰে আনচাৰ। সাৰনাথ হয় নে কুশীনগৰ হয় নে বোধগয়া হয় নে লুম্বিনী হয়? তো আপোনাৰ কাৰেক্ট আনচাৰ হ'ব বোধগয়া। বোধিত্ৰীত মানে পাইছিলে, আৰু বোধগয়া ক'ত আছে এতিয়া? প্ৰেজেণ্টলি বিহাৰত আছিলে। ঠিক আছে, তাতে মানে তেওঁ এনলাইটেনমেণ্ট পায়। তাতে আৰু এটা মই আপোনালোকক এডিশ্যনেল ইনফৰমেশ্যন দিওঁ বুদ্ধিজমৰ, মানে এনেকৈ মই মাজে মাজে এডিশ্যনেল ইনফৰমেশ্যনবিলাক দি থাকিম, আপোনালোকে ভিডিঅ'টো ভালকৈ শুনিব। তাত 4 নোবেল ট্ৰুথছ অফ বুদ্ধ বুলি কয়, তেখেতৰ 4টা নোবেল ট্ৰুথ। কি কি আছিলে তেখেতে কোৱা 4 নোবেল ট্ৰুথছখিনি? এতিয়া মই আপোনালোকক কৈ যাওঁ। ৱৰ্ল্ড ইজ ফুল অফ ছাফাৰিং, মানে ফাৰ্ষ্টটো এতিয়া দুখ, মানে পৃথিৱীখন গোটেই দুখেৰে ভৰা। ছেকেণ্ডটো কি আছিলে? দ্য কজ অফ ছাফাৰিং ইজ ডিজায়াৰ। এইটো এটা টাৰ্ম আছে, সমুদায় বুলি কয়। সমুদায়, পৃথিৱীখন মানে লোভ লালসা দি ভৰিপূৰ্ণ। 3 নম্বৰ কি আছিলে? দ্য কজ অফ, ক'লোঁ মই ফাৰ্ষ্ট কজ অফ ছাফাৰিং ডিজায়াৰ সমুদায়। ইফ ডিজায়াৰ্ছ আৰ গেট ৰিড অফ ছাফাৰিং কেন বি ৰিমুভ। যেতিয়া আপোনালোকক লোভ লালসা যদি আপোনাৰ জীৱনৰ পৰা মানে আঁতৰাব পাৰে, তেতিয়াহ'লে দুখৰ কাৰণো নোহোৱা হয়। সেইটোতো সঁচা হয়, আপোনালোকেও জানে। কিন্তু এতিয়া আপোনালোকে জানে ন, সেই টাইমতে বুদ্ধই ইমান ডাঙৰ কথা কৈ গৈছিলে, আৰু সেইটো সময়ৰ কাৰণে এইটো ইমান ডাঙৰ কথা, বহুত ডাঙৰ কথা আছিলে। ইমান ডাঙৰ কথা, সেইটোক নিৰোধ বুলি কয় সংস্কৃতত। আৰু 4 নম্বৰ তেখেতৰ টিচিঙত 4 নোবেল ট্ৰুথত কি কৈছিলে?
This can be মানে কি আছে, this can be done by following the 8 অষ্টাংগিক মাৰ্গ, মানে অষ্টাংগিক মাৰ্গ 8টা পিছত কম মই এইটো অষ্টাংগিক মাৰ্গত কি আছে, অষ্টাংগিক মাৰ্গ ফলো কৰিলে আপোনালোকে এই দুখৰ কাৰণ মানে নোহোৱা হ'ব পাৰে। এটা প্ৰথম কি কৈছিলে, the cause of suffering is desire, আপোনাৰ আশা মানে দুখৰ কাৰণ হৈছে আপোনাৰ লোভ লালসা আশা। তাৰপিছত if desires are, যদি আপুনি আশা বাদ দিয়ে বা লোভ লালসা বাদ দিয়ে তেতিয়াহ'লে আপোনাৰ কি হয়, গোটেই দুখৰ কাৰণেই নোহোৱা হয়। সেইটোতো হয় ন, এক্সপেক্টেশনছ কৰিব নালাগে বুলি কয়, তো সেইটো সমুদায় বুলি কয়। তাৰপিছত if desire are get rid of, suffering can be removed, যেতিয়া আপোনাৰ ডিজায়াৰ নোহোৱা হয় দুখো গুচি যাব, সেইটোক নিৰোধ বুলি কয়। আৰু দিছ কেন বি ডান বাই, এইটো কেনেকৈ হ'ব, অষ্টাংগিক মাৰ্গ বা 8 ফ'ল্ড পথ ফ'ল' কৰিলে হ'ব। সেই 8 ফ'ল্ড পথ মই নেক্সট কুৱেশ্যনত পিছত কৈ আছোঁ ওৱান বাই ওৱান। তো ফাৰ্ষ্ট চাৰ্মন অফ বুদ্ধ ৱাজ ডেলিভাৰ্ড, বুদ্ধই ফাৰ্ষ্ট চাৰ্মন মানে ফাৰ্ষ্ট ক'ত দিছিলে, ফাৰ্ষ্ট চাৰ্মন ফাৰ্ষ্ট লাইক তেখেতক জ্ঞান আৰু ক'ত কৈছিলে তেখেতে সেইটো সুধিছে। ৰাজগীৰ, সাৰনাথ, সাৰমন দে, সাৰনাথ নহয়, সাৰমন বেচালি, নালন্দা। ক'ত দিছিলে আপোনালোকে জানেনে? যদি জানে আপোনালোকে মোক প্লিজ কমেণ্ট ছেকশ্যনত জনাওক। আই এম ৱেইটিং। কমেণ্ট ছেকশ্যনত আপোনালোকে জনাব বুলি আশা কৰিছোঁ। তেখেতে দিছিলে, এইটো দিছিলে সাৰনাথক, আৰু এইটো কি কয়, ধম্মচক্ৰ পৰিৱৰ্তন সূত্ৰ বুলি কয়। এইটো কি কয়, ধম্মচক্ৰ प्रवर्तन सूत्र, सूत्र और টাৰ্নিং অফ দ্য হুইল, টাৰ্নিং অফ দ্য হুইল বুলি কয়। ঠিক আছে, এইটো তেখেতে কি কয় সাৰনাথক দিছিলে, আৰু এইটো চাৰ্মন তেখেতক কি এইটো কি কয়, ধম্মচক্ৰ পৰিৱৰ্তন সূত্ৰ বুলি কয়। ঠিক আছে, এইখিনি বস্তু গম পালে। এইটো টাৰ্ম সুধিব পাৰে, হোৱাট ইজ ধম্মচক্ৰ পৰিৱৰ্তন সূত্ৰ, এইটো হৈছে টাৰ্নিং অফ দ্য হুইল। আৰু তেখেতে ফাৰ্ষ্ট চাৰ্মন ক'ত দিছিলে বুলি ক'লে, এইটো দিছিলে সাৰনাথত। ঠিক আছে, বুজি পালে। এতিয়া আহোঁ নেক্সট কুৱেশ্যনলৈ। দ্য কনচেপ্ট অফ মিডিল পাথ ইজ এছ'চিয়েটেড, এটা মিডিল পাথৰ কনচেপ্ট যোনটো আছিলে সেইটো কাৰ লগত এছ'চিয়েট আছে, জেইনিজম, বুদ্ধিজম, হিন্দুইজম নে আজীৱিকা। এতিয়া আপোনালোকৰ এই কুৱেশ্যনৰ আনচাৰ কি হ'ব, আপোনাৰ বুদ্ধিজমে দিছিলে, গৌতম বুদ্ধই দিছিলে মিডিল পাথ। তেখেতৰ মতে মিডিল পাথ কি জানেনে আপোনালোকে, মিডিল পাথ কি তেখেতৰ মতে? মিডিল পাথ হৈছে মানে আপোনাৰ লাইফটো লাক্সাৰী আৰু মানে লাইক মংকশ্বিপ, ধৰক মংক, এই দুটাৰ মাজত যদি বেলেঞ্চ কৰি চলাব পাৰে আৰু আপোনাৰ তেতিয়া সেইটো কি হয়, মিডিল পাথ ফ'ল' কৰক। বেছি লাক্সাৰী প্ৰতিও গুৰুত্ব নহয়, বেছি এইফালেও অলপ মংকশ্বিপৰ ফালে বেছি যাব পাৰে, বা আপুনি সাধু হ'ব পাৰে, বাট এই দুটাৰ মাজত যদি আপুনি বেলেঞ্চ কৰিব পাৰে, সেইটোকে আপোনাৰ কি কৈছিলে, বুদ্ধিজমক মিডিল পাথ বুলি কৈছিলে। ঠিক আছে, বুজি পাইছে আপোনালোকে মিডিল পাথ কি আছিলে? আই হোপ আপোনালোকে বুজি পাইছে। এটা আছে, হোৱাট ইজ দ্য চেক্ৰেট বুক অফ বুদ্ধিজম। চেক্ৰেট বুক মানে বুদ্ধিজমৰ চেক্ৰেট বুক মানে পবিত্ৰ বুক কোনখনক কৈছে, বেদ হয় নে উপনিষদ হয় নে ত্ৰিপিটকা হয় নে ৰামায়ণ হয়? এইটোতো আপোনালোকে পাৰিব চাগে, বেদাস হ'ব নোৱাৰে, উপনিষদো হ'ব নোৱাৰে, ৰামায়ণ হ'ব নোৱাৰে, তো ডেফিনেটলি ত্ৰিপিটকা হয়। আৰু ত্ৰিপিটকত 3টা আছিলে, কি কি আছিলে, সুত্ত পিটকা, বিনয় পিটকা, আৰু এটা আছিলে অভিধম্ম পিটকা। কি আছিলে, অভিধম্ম পিটকা। ঠিক আছে, বুজি পালে। এই 3টা আছিলে তেখেতে মানে কোৱা কথাখিনি, পিছত তেখেতৰ ডিচিপলছখিনিয়ে আপোনাৰ কি কৰিছিলে, লাইক হেৰি কৰিছিলে, এইটো কম্পাইল কৰি পেলাই তেনেকৈ বুক ওলাইছিলে। এটা কি আছে, সুত্ত পিটকত কি কোৱা আছে আপোনালোকে জানেন নাই? এইটো কম্পাইলেশ্যন অফ অৰিজিনেল টিচিং, যি বুদ্ধই মানে অৰিজিনেল টিচিং দিছিলে সেইটো কম্পাইল কৰা আছিলে। তো বিনয় পিটকত আছিলে মানে মংছসকল বা মানে নাৰ্ছসকলে কেনেকৈ বিহেভ কৰিব লাগে, কেনেকৈ চলিব লাগে, সেইটো বস্তু কোৱা আছিলে। ঠিক আছে, বুজি পালে। এইখিনি আছিলে আপোনাৰ। আৰু অভিধম্ম পিটকত কি আছিল, ফিলচফিকেল এনালাইচিছ, যে বুদ্ধ বা মংকছবিলাকৰ টিচিঙৰ মানে ফিলচফিকেল এনালাইচিছ, কেনেকৈ কি বুজাব বিচাৰিছে, এইটো যে জ্ঞান দিছে ইয়াৰ আঁৰত কি কাহানী আছে সেইখিনি বুজাব বিচাৰিছিলে। তো এইটো হৈছে সুত্ত পিটকা, বিনয় পিটকা আৰু অভিধম্ম পিটকা। বুজি পালে? ত্ৰিপিটকা সেইকাৰণে কয়। তাৰপিছত ইন হুইচ লেংগুৱেজ ৱেৰ বুদ্ধৰ টিচিং মেইনলি কম্প'জ। অলপ আগতে মই আপোনালোকক বুজাওঁতে মই কৈছিলোঁ বুদ্ধৰ টিচিং কোনটো লেংগুৱেজত কম্প'জ আছিলে, মেইনলি আছিলে পালি লেংগুৱেজত। কিন্তু কি হয়, 1st চেঞ্চুৰীৰ পিছৰ পৰা সংস্কৃতত মানে বুদ্ধ
লাইক এটা ডিক্লাইনৰ কাৰণো বুলি কয় যেতিয়া মানে মানুহসকলে মাছেছখিনিয়ে বুদ্ধিজম কিয় এডপ্ট কৰিছিলে মাছেছখিনি এডপ্ট কৰা ৰিজন আছিলে যে সিহঁতে ৰিলেট কৰিব পাৰিছিলে বা ভাষা বুজি পাইছিলে কিন্তু এটা সময়ত মানে বুদ্ধিজমৰ ইমান বেয়া অৱস্থা হয় যে মানে মানুহসকলে মানে সংস্কৃত যেতিয়া মানে এডপ্ট কৰি বুজি নোপোৱা হয় সিহঁতৰ সেইটো টান হয় তাৰপিছত সেইকাৰণে মানে এটা ডিক্লাইনৰ কাৰণ হয় তো অলপ আগতে মই কৈছিলোঁ নে নাই পালি আছিলে কি হৈছে বুদ্ধ টিচিঙৰ লেংগুৱেজ ঠিক আছে So which ruler patronized Buddhism and spread it widely? তাৰপিছত কোনটো ৰজাই মানে বুদ্ধিজম পেট্ৰনাইজ কৰিছিলে আৰু মানে মানে বেলেগ জেগাতো মানে স্প্ৰেড কৰিছিলে কোন আছিলে তেখেত আছিলে কোন অপশ্যন চাওক চন্দ্ৰগুপ্ত মৌৰ্য অশোকা হৰ্ষ নে কনিষ্ক তো এইটো ৰাইট আনচাৰ হৈছে অশোকা বুদ্ধৰ মানে আফটাৰ 200 ইয়াৰ্ছ মানে বুদ্ধ যেতিয়া ডেথ হয় 200 বছৰ পিছত তেখেতে মানে কি কয় বুদ্ধই অশোকাই মানে বুদ্ধিজমক স্প্ৰেড কৰে আৰু ক'ত কৰে চেণ্ট্ৰেল এছিয়া ফালে তাৰপিছত ৱেষ্ট এছিয়া আৰু শ্ৰীলংকাত ৱেষ্ট এছিয়া পিছত মানে কি কয় ভাৰততো অলমষ্ট বিলুপ্ত হৈ যায় বুদ্ধিজম অলমষ্ট ইমান নোহোৱা হয় কমি যায় যিমান গুৰুত্ব আছিলে কিন্তু এতিয়াও মানে ধৰক এইবিলাক কাণ্ট্ৰিত এতিয়াও মানে বুদ্ধিজমৰ গুৰুত্ব বহুত আছে শ্ৰীলংকাততো আছেই ডেফিনেটলি ঠিক আছে বুজি পালে ইয়াৰ আগতে মই আৰু এটা আপোনালোকক কৈ দিওঁ নাই পিছত আপোনালোকক সেইটো বস্তু ক'ম দ্য বুদ্ধিষ্ট কাউন্সিল হেল্ড এট পাটলিপুত্ৰ ৱাজ ডিউৰিং হুজ ৰেইন এটা কাউন্সিল হয় এই কাউন্সিলৰ কথা ক'ব খুজিছিলোঁ বুদ্ধিষ্ট কাউন্সিলবিলাক কি হয় কাউন্সিলবিলাকত আপোনাৰ কি হয় বুদ্ধৰ ডেথৰ পিছত মানে কাউন্সিলখিনি কৰা হৈছিলে য'ত মানে বুদ্ধৰ কি ক'ব খুজিছে কি বুজাব বিচাৰিছে আপোনাৰ সেইখিনি কোৱা গৈছিলে এতিয়া মই এইটো গোটেইখিনি ক'ম তাৰপিছত এইটোৰ আনচাৰ আপোনালোকে কমেণ্ট ছেকশ্যনত দিব ঠিক আছে ফাৰ্ষ্ট কাউন্সিল ক'ত হৈছিলে আপোনাৰ আৰু কোনটো চনত এইটো হৈছিলে 483 BC আৰু BC ক'লে আপোনালোকে বুজি পায় নে নাপায় বিফৰ ক্ৰাইষ্ট যীশু খ্ৰীষ্টৰ জন্মৰ আগৰ খিনিক বিফৰ ক্ৰাইষ্ট বুলি কয় আৰু যীশু খ্ৰীষ্টৰ জন্মৰ পিছৰ খিনিক কি কয় এন্ন ডমিনি ঠিক আছে BC আৰু AD আপোনালোকক এইখিনিও মই বুজাই দিওঁ BC হৈছে বিফৰ ক্ৰাইষ্ট এৰা বিফৰ ক্ৰাইষ্ট তাৰপিছত AD হৈছে এন্ন ডমিনি এতিয়া BCত কেনেকুৱা হয় আপোনালোকক এটা বস্তু মনত ৰাখিব BCত কেনেকৈ এজ মানে গণে বছৰ গণে এতিয়া 483 হ'ল নহয় আপোনাৰ যেতিয়া 484 নহয় এতিয়া আপোনালোকে ধৰক 2000 কোনটো চনত আছে 2026 আছে অহা বছৰ 2027 হ'ব ন কিন্তু আপুনি বিফৰ ক্ৰাইষ্টত তেনেকুৱা নাছিলে 483 পিছত 482 কমি আহে তাৰপিছত 481 ঠিক আছে এনেকৈ কমি আহে এডিৰ পৰাহে ফাৰ্ষ্ট চেঞ্চুৰী এডিৰ পৰা আপোনাৰ কি হয় চিৰিয়েলি হ'ব ধৰে ধৰক ফাৰ্ষ্ট চেঞ্চুৰী এডি ছেকেণ্ড থাৰ্ড এনেকৈ এইখিনি বস্তু আপোনালোকে যদি দেখা পায় যে কাউন্সিলবিলাকৰ সময়খিনি কনফিউজ নহ'ব সেইকাৰণে মই আপোনালোকক বুজাই দিলোঁ এতিয়া মই কওঁ ফাৰ্ষ্ট কাউন্সিলখিনিৰ বিষয়ে কৈ দিওঁ এতিয়া ফাৰ্ষ্ট কাউন্সিল ক'ত হৈছিলে ফাৰ্ষ্ট কাউন্সিল হৈছিলে আপোনাৰ ৰাজগৃহত হৈছিলে আৰু ৰজা কোন আছিলে অজাতশত্ৰুৱে কৰাইছিলে আৰু 483 পিছে আৰু তাৰ পণ্ডিত কোন আছিলে মহাকাশ্যপ আৰু ইয়াতে ত্ৰিপিটক কম্পাইলেশ্যন হৈছিলে সেইটো মনত ৰাখিব ফাৰ্ষ্ট কাউন্সিলত তাৰপিছত ছেকেণ্ড কাউন্সিল কি আছিল ক'ত হৈছিলে ছেকেণ্ড কাউন্সিল হৈছিলে আপোনাৰ বৈশালীত ক'ত হৈছিলে বৈশালীত হৈছিলে 383 BCত আৰু ইয়াত কাৰ টাইমত হৈছিলে কালাশোক ৰজাৰ নাম আছিলে কালাশোক এই বস্তু আপোনালোকক কুৱেশ্যনত সুধি থাকে এইটো ভালকৈ চালে আপোনালোকে জানিব বৈশালীত হৈছিলে কৈছিলোঁ আৰু ইয়াৰ যোন মানে মেইন পণ্ডিত বা মেইন মানুহ আছিলে মানে পণ্ডিত নহয় একচুৱেলি যোন মেইন মানুহ যোনে কৰাইছিলে তেখেত আছিলে সবাকামি মনত ৰাখিব ইয়াত কোন আছিলে মহাকাশ্যপ সবাকামি আৰু ফাৰ্ষ্ট কাউন্সিলৰ ৰুলাৰ কোন আছিলে অজাতশত্ৰু ছেকেণ্ড কাউন্সিলৰ ৰুলাৰ কোন আছিলে কালাশোক এতিয়া মনত ৰাখিব চাওক এইটোত হৈছিলে 483 BCত হয় নহয় BC হোৱাৰ কাৰণে চাওক 483 BC হৈছিলে তাৰপিছত নেক্সট 383 কমি আহিলে 100 বছৰ BC হোৱাৰ কাৰণে এইটো কমকৈ উল্টা হয় মানে গণনাটো বুজি পালে এক ছেকেণ্ড এতিয়া থাৰ্ড কাউন্সিলৰ বিষয়ে কওঁ থাৰ্ড কাউন্সিল কেতিয়া হৈছিলে আপোনাৰ 250 এইটো আকৌ এডিট হয় 250 এডিট হয় তাৰপিছত এইটো কোনে কৰাইছিলে এইটো কৰাইছিলে অশোকাই কৰাইছিলে আৰু ইয়াৰ মানে হেৰি কোনে কৰাইছিলে কাউন্সিলটোৰ মেইন হেডজন কোন আছিলে মোগালীপুত্ত
তিস্তা এইবিলাক মনত ৰাখিব ফাৰ্ষ্টৰ জন আছিলে মহাকাশ্যপ সেকেন্ডৰ জন আছিলে শবাকামি থাৰ্ডৰ আছিলে মগালিপুত্ৰ তিস্তা এটা ফোৰ্থ কাউন্সিল ক'ত হৈছিলে কোনে কৰাইছিলে কনিষ্কই কৰাইছিলে আৰু এইটো হেৰি কোন আছিলে মেইন প্ৰিষ্টজন কোন আছিলে বসুমিত্ৰ আৰু কোন আছিলে অশ্বঘোষা আছিলে কোন আছিলে অশ্বঘোষা ঠিক আছে এইখিনি আছিলে আৰু তাৰ উপৰি এইটো ক'ত হৈছিলে কাশ্মীৰত হৈছিলে আপোনাৰ কাশ্মীৰত হৈছিলে গম পালে এইখিনি আৰু মানে এটা মনত ৰাখিব ফোৰ্থ কাউন্সিলৰ পৰা কি হয় নিউ স্কিল অফ বুদ্ধিজম আগতে হিনিয়ান বুদ্ধিজম আছিলে ঠিক আছে এইটো আৰু হৈছিলে আৰু এটা মনত ৰাখিব এইটো ফোৰ্থ কাউন্সিল হৈছিলে 78 এডিত হৈছিলে 258 এডি গলো নেকি 250 বিচিত হৈছিলে আৰু এইটো হৈছিলে 78 এডিত ফোৰ্থ কাউন্সিলৰ কি হৈছিলে নিউ স্কুল অফ বুদ্ধিজম ইমাৰ্জ হৈছিলে সেইটো আছিলে মহায়ানা বুদ্ধিজম ঠিক আছিল আগতে মানে বুদ্ধিজমৰ দুটা ভাগ হৈ গল হিনায়ানত কি কৰিছিলে আইডল ওয়াৰ্শিপ কৰা নাছিলে বা মূৰ্তি পূজা কৰা নাছিলে কিন্তু মহায়ানত কি কৰে মূৰ্তি পূজাও ষ্টাৰ্ট কৰিব ধৰে তো এইখিনি বস্তু আপোনালোকে মনত ৰাখিব আই হোপ কাউন্সিল খিনি বুজি পালে এতিয়া এক সেকেন্ড আগৰ কোৱেশ্চনটো চাই লও The Buddhist Council held পাটলিপুত্ৰত কাৰ আন্ডাৰত হৈছিলে অশোকা আৰু এই সৰি কনিষ্কৰ টাইমত ক'ত হৈছিলে কাশ্মীৰত হৈছিলে অজাতশত্ৰুৰ টাইমত ক'ত হৈছিলে আপোনাৰ ৰাজগৃহত হৈছিলে আৰু বিম্বিসাৰৰ টাইমত হোৱা নাছিলে কালাশোকৰ টাইমত হৈছিলে ঠিক আছে Who was the first woman disciple of Buddha এটা বস্তু মনত ৰাখিব বুদ্ধিজমত মানে আগতে আৰু এটা কজেছ আছিলে যে মানে মহিলাসকলে ইমান লেটাৰ বেদিক পেজত মহিলাসকলৰ স্থান বেয়া হ'ব ধৰে ন মহিলাসকলে ইমান প্ৰায়ৰিটি নাপায় তো বুদ্ধিজমে কি কৰে মহিলাসকলক সংঘ বনাইছিলে সংঘত মহিলাসকলৰো সমানে অধিকাৰ আছিলে তো মহিলাসকলে বিশেষ স্থান বুদ্ধিজমত পাইছিলে তো সেইকাৰণে কয় ডিসাইপল বুদ্ধৰ প্ৰথম মহিলা ডিসাইপল কোন আছিলে অম্ৰপালি আছিলে নে মহাপ্ৰজাপতি গৌতমী আছিলে যশোধৰা আছিলে নে সুজাতা আছিলে এইটো কাৰেক্ট আনসাৰ হ'ব আপোনাৰ মহাপ্ৰজাপতি গৌতমী তেখেত আছিলে মানে যোনে বুদ্ধক তালি তুলি ডাঙৰ কৰিছিলে আন্ট বুলি কয় বুদ্ধ তেখেতেই আছিলে মানে কি ফাৰ্ষ্ট ওমেন যোন ডিসাইপল আছিলে বুদ্ধৰ বুজি পালে হোৱাট ইজ নিৰ্বাণা ইন বুদ্ধিজম নিৰ্বাণা কি হয় হেভেন হয় নে সালভেশন ফ্ৰম সাইকেল অফ বাৰ্থ এণ্ড ডেথ কিংডম মেডিটেশ্যন এইটো হৈছে মই কৈছো সালভেশন ফ্ৰম নিৰ্বাণা মানে কি হয় মুক্তি মানে নিজৰ ডিজায়াৰ খিনি নিজৰ আকাংক্ষা বা গোটেই ডিজায়াৰ ফ্ৰী হৈ যায় আৰু তেতিয়া আপোনালোকৰ মানে কি হয় তেখেতৰ মতে এইটো নহয় যে আপুনি বাৰ্থ আৰু ডেথৰ সাইকেলৰ পৰা মুক্ত হোৱা মানে এইটো নহয় মৰি যোৱা বা জন্ম লোৱা সেইটো কোৱা নাই এইটো কৈছে যে যেতিয়া আপোনাৰ ডিজায়াৰ আপোনাৰ আকাংক্ষাবিলাক শেষ হৈ যায় আপোনাৰ আকাংক্ষাবিলাক নোহোৱা হৈ যায় যেতিয়া আপুনি গোটেই আকাংক্ষাৰ পৰা ইচ্ছা আকাংক্ষা ব্যভিচাৰৰ পৰা দূৰ হ'ব পাৰে তেতিয়াহ'লে আপুনি নিজে কি হয় নিৰ্বাণ লাভ কৰে বা আপুনি কি কৰে বাৰ্থ আৰু ডেথৰ সাইকেলৰ পৰা মুক্তি পায় ঠিক আছে if you are free from all desire then you get salvation from cycle of birth and death that is called nirvana বুজি পালে এতিয়া মই নিৰ্বাণ কওঁতে মই আপোনাক 8 fold path অষ্টাংগিক মাৰ্গ কম বুলি কৈছিলো মই সেইটো কৈ দিও 8 fold path ঠিক আছে বুদ্ধই কোৱা এই যে অষ্টাংগিক মাৰ্গ ফলো কৰিলে আপোনাৰ দুখ দূৰ হ'ব বুলি কৈছিলে ফৰ নোবেল ট্ৰুথছ তো তাৰ মই কৈ আছো এইকেইটাও আহে কেতিয়াবা ৰাইট অবজাৰভেশ্যন বা ৰাইট ভিউ হয় না ৰাইট অবজাৰভেশ্যন ৰাইট ডিটাৰমিনেশ্যন হয় ৰাইট সংকল্প লোৱা ডিটাৰমিনেশ্যন আপুনি জীৱনত কি কৰিব এইবিলাকতো সঁচা হয় তেখেতে সেই টাইমতে কৈ গৈছিলে ইমান ডাঙৰ কথাবিলাক যি আজিও মানুহবিলাকে বুজি নলয় বুজিব নিবিচাৰে ৰাইট স্পিচ তাৰপিছত ৰাইট একশ্যন তাৰপিছত ৰাইট লাইভলিহুড তাৰপিছত কি কৈছিলে ৰাইট এফৰ্ট পাঁচটা হ'ল ন ৰাইট 6 নম্বৰ ৰাইট এফৰ্ট তাৰপিছত আছিলে ৰাইট অৱেৰনেছ ৰাইট কনচাৰ্ণ কি আছিলে ৰাইট কনচাৰ্ণ
তো ইয়াত আপোনালোকক ইয়াত আকৌ সংস্কৃত টাৰ্মছবিলাকো আছে বা মানে ৰাইট অবজাৰ্ভেশ্যন হৈছে সম্যক দৃষ্টি, ৰাইট ডিটাৰমিনেশ্যন হৈছে সম্যক সংকল্প, ৰাইট স্পীচ হৈছে সম্যক বাণী, ৰাইট একশ্যন হৈছে সম্যক কৰ্মন্ত, ৰাইট লাইভলিহুড হৈছে সম্যক আজীৱিকা, ৰাইট এফৰ্ট হৈছে সম্যক ব্যায়ন, তাৰপিছত ৰাইট অৱেৰনেছ হৈছে সম্যক স্মৃতি, ৰাইট কনচেণ্ট হৈছে সম্যক সমৃদ্ধি। যেতিয়া আমি ফুল ক্লাছ কৰাম তেতিয়া আপোনালোকক সেইখিনি ভালকৈ আৰু ডিটেইলছত ক'ম। ঠিক আছে, বুজি পালে? মিডিল পাথটো আৰু এবাৰ কওঁ, যেতিয়া মানে পিপুলক কি কৈছিলে লাক্সাৰী আৰু অষ্টেৰিটি তপস্যীৰ মাজত যোনটো পথ চুজ কৰে সেইটোক মিডিল পাথ, সেইটোও মনত ৰাখিব, বুদ্ধিজমত আছিলে। ঠিক আছে, আপোনাক 8 ফল পথ ক'লোঁ। ৱেৰ ৱাজ বুদ্ধ বৰ্ণ, মই বিগিনিঙতে আপোনাক কৈছিলোঁ বুদ্ধৰ জন্ম ক'ত হৈছিলে, লুম্বিনীত হৈছিলে, আৰু লুম্বিনী ক'ত আছে বৰ্তমানৰ নেপালত আছিলে, নেপালত আছে। ঠিক আছে, এতিয়া দ্য চিম্বল অফ বুদ্ধিজম, বুদ্ধিজমৰ চিম্বল কি আছিলে, চিম্বল কি আছিলে দ্য হুইল, যাক কৈছিলে ধৰ্ম চক্ৰ বুলি কৈছিলে। ঠিক আছে, হুইল আছিলে বুদ্ধিজমৰ চিম্বল। হু কম্পাইল দ্য বুদ্ধিষ্ট টেক্সট ইন দ্য ফাৰ্ষ্ট কাউন্সিল, তো বুদ্ধিষ্ট টেক্সট ফাৰ্ষ্ট কাউন্সিলত কোনে কম্পাইল কৰিছিলে, আপোনাৰ শুদ্ধ উত্তৰ কি হ'ব, মই কৈছোঁ ফাৰ্ষ্ট কাউন্সিলত মেইন মানুহ কোন আছিলে, মহাকাশ্যপ। তো কোনে ফাৰ্ষ্ট হেৰি কৰিব কম্পাইল কৰিব, তো মহাকাশ্যপই কৰিব। ঠিক আছে, এতিয়া হুইচ চেক্ট অফ বুদ্ধিজম বিলিভছ ইন আইডল ৱৰ্শ্বিপ, এইটোও মই প্ৰিভিয়াছ হেৰি কুৱেশ্যনত মই কৈ দিছিলোঁ। মহায়ানে, হিনায়ানত কি কৰিছিলে, হিনায়ানতো এইটো সিহঁতে মানে আইডল ৱৰ্শ্বিপ কৰা নাছিলে নহয় জানো। তাৰপিছত কি কৰে বুদ্ধিজম মানে কি হয়, মহায়ানা যেতিয়া আহে তেতিয়াহে সিহঁতে মানে কি হয় মূৰ্তি পূজা কৰিবলৈ লয়। তাৰপিছত কি হয় আৰু কেইটামান আছে, তাৰপিছত চুত্তা পিটাকত, এইকেইটা মই ভালকৈ পিছত আৰু প্ৰপাৰ ক্লাছ বুদ্ধিজমক কৰিলে তেতিয়া বুজাম মই ডিটেইলছত। এইখিনি আপোনালোকৰ বহুতখিনি মানে কনচেপ্ট ক্লিয়াৰ হ'ল চাগে। এটা ডিক্লাইন অফ বুদ্ধিজম কি আছিলে সেইটো মই কৈছোঁ বাৰু, সিহঁতে কি সংস্কৃত, মই লিখি লিখি বুজাই দিওঁ আপোনালোকক। ডিক্লাইন কি আছিলে, যেতিয়া মানে কি হয় এতিয়া সেই ইম্পৰ্টেঞ্চটো নাই যোনটো মানে ভাৰতত সৃষ্টি হৈছিলে, ইমান ধুনীয়া ধৰ্ম, ইমান ধুনীয়া ফিলচফি যোনটো বুদ্ধই আমাক প্ৰিচ কৰিছিলে, এতিয়া মানে কি হয় ভাৰততে নাই। সেইটো ৰিজনটো থাকিব ন, 12th চেঞ্চুৰীলৈকে কি হয় বুদ্ধিজম মানে ভাৰতত নোহোৱা হৈ যায়। কাৰণ সিহঁতে কি কৰে, তেখেতসকলে কি কৰে, সংস্কৃত এডপ্ট কৰে, আৰু কি কৰে যোনটো পালি লেংগুৱেজ আছিলে এবাণ্ডন কৰে, এবাণ্ডন পালি লেংগুৱেজ, যোনটো মানে কমন মাছেছে বুজি পাইছিলে লেংগুৱেজ। তাৰপিছত কি কৰে, আৰু এটা মহায়ানা ষ্টাৰ্ট কৰে। মহায়ান আগতে কি আছিলে আইডল ৱৰ্শ্বিপ, ৰিচুৱেল কমপ্লেক্সিটিৰ কাৰণে বুদ্ধিজমত মানুহ আহিছিলে ন, কিন্তু চেম হ'ব ধৰে মানে কি হয় যেতিয়া মানে মহায়ানা চেক্টৰলৈ ডিভিজন আহে, আইডল ৱৰ্শ্বিপ সিহঁতৰো ৰিচুৱেল মানে ৰয়েল অফাৰিংছ গ্ৰাণ্ট এইবিলাক মানে বুদ্ধিষ্ট মংকে মানে কমফৰ্টেবল লাইফ জীয়াবৰ কাৰণে মানে মনেষ্ট্ৰিজৰ কাৰণে গ্ৰাণ্টছ অফাৰিংছ ল'ব ধৰে, যোনটো নৰ্মেল মানুহে এফৰ্ড কৰিব নোৱাৰে। তাৰপিছত তেনেকুৱা এক্সাম্পল আছে, নালন্দাই কি কৰে, নালন্দাই কি কৰে 200 ভিলেজেছ, 200 মানে গাঁৱৰ পৰা সিহঁতে কি কৰে ৰেভিনিউ কালেক্ট কৰিব ষ্টাৰ্ট কৰি দিয়ে। তাৰপিছত আকৌ এইবিলাকৰ কাৰণে মানে কাৰাপ্ট প্ৰেক্টিচেছৰ কাৰণে বুদ্ধিজমক অনা গৈছিলে, কিন্তু লাষ্টত গৈ তেখেতসকলে মানে কাৰাপশ্যনত জড়িত হয়। তাৰপিছত আকৌ পুষ্যমিত্ৰ শুংগ যেতিয়া আহিলে, শুংগ ডাইনেষ্টি ৰজা, মই আপোনালোকক ভালকৈ শুংগ ডাইনেষ্টি বুজাম, তেতিয়া বুজাম আপোনালোকক। তেখেত অহাৰ পিছত সিহঁতে পাৰ্চিকিউট কৰিলে বুদ্ধিষ্টক। তাৰপিছত মিহিৰ কুলই মানে কি কৰিছিলে, মিহিৰ কুলই 100জনমান বুদ্ধক মাৰিছিলে। তাৰপিছত কি কয় তুৰ্কিছ ইনভেজন হৈছিলে, সিহঁতে মানে আহি যেতিয়া দেখে মনেষ্ট্ৰিজবিলাক বহুত ৰিচ হয়, বহুত ধনী আছিলে, টাৰ্গেট কৰি ডেমলিছ কৰিছিলে, ভাঙিছিলে। তেনেকে কি হয় ডিক্লাইন হয় বুদ্ধিজমৰ। ঠিক আছে, এইখিনি বুজি পালে আপোনালোকে। তাৰপিছত একেবাৰে মানে আৰ্লিয়েষ্ট বুদ্ধিষ্ট টেক্সটত মানে মেনশ্যন আছে যে কেটেলৰ ইম্পৰ্টেঞ্চ, যে অনলি ভেদিক এজত মাত্ৰ নাছিলে, ক'ত আছিলে বুদ্ধিজমতো আছিলে। সেইটো মই এক্সট্ৰা ইনফৰমেশ্যন আপোনালোকক দিছোঁ। সেইটো আছিলে ওৱান অফ দ্য মানে আৰ্লিয়েষ্ট বুদ্ধিষ্ট টেক্সট চুত্তানিপাতত কি কোৱা আছে, সেইটো আৰ্লিয়েষ্ট বুদ্ধিষ্ট টেক্সট বুলি কয় পাত। এইটোত কি কৈছে যে মানে কেটেলৰ ইম্পৰ্টেঞ্চ, কেটেলক মানে কি হয় ফুডৰ কাৰণে ইউজ কৰা হয়। তাৰপিছত সংস্কৃত টাৰ্ম, মই এইকেইটা টাৰ্মছবিলাক আপোনালোকক বুজোৱা ৰিজন হয়, এনেকুৱা টাৰ্মছ আহিলে আপোনালোকক যাতে খেলি মেলি নালাগে। ফুড অন্নদা, অ'কে, কেটেল মানে ফুডৰ কাৰণে ইউজ হয়। বিউটি ৱন্নদা, তাৰপিছত ষ্ট্ৰেংথ বলদা, কেটেলক সেনেকৈ ডিছক্ৰাইব কৰিছিলে। হেপিনেছ সুখদা,
হ্যাপিনেস সুখাদা যেতিয়া আপোনালোক কেতিয়াবা এনেকুৱা ধৰণৰ টাৰ্মছ আহে যাতে আপোনালোকে পাৰে বুজি পালে এতিয়া মই আপোনালোকৰ আৰু এটা বুদ্ধিজমৰ কোড অফ কণ্ডাক্টখিনি মই অকণমান কৈ দিওঁ আপোনালোকক কোড অফ কণ্ডাক্ট অফ বুদ্ধিজম কোড অফ কণ্ডাক্ট অফ বুদ্ধিজম কি আছিলে কোড অফ কণ্ডাক্ট কি কৈছিলে বুদ্ধ ডু নট কমিট ভাইলেন্স কৰিব নালাগে বেয়া কৰিব নালাগে ডু নট কমিট ভাইলেন্স আছিলে কাৰো লগত বেয়া কৰিব নালাগে সেইটো কৈছিলে যোনটো অহিংসাৰ নীতি অৱলম্বন যোনটো গান্ধীয়ে পিছত কৰে সেইটো ক'ৰ পৰা এই বুদ্ধিজমৰ পৰা ষ্টাৰ্ট হৈছিলে নহয় জানো তাৰপিছত কি কৈছিলে ডু নট কভেট দ্য মানে প্ৰপাৰ্টি অফ আদাৰ্ছ প্ৰপাৰ্টি ৰিলেটেড মানে বেলেগৰ প্ৰপাৰ্টি হতিয়াব নালাগে বেলেগৰ পৰা ল'ব নালাগে ডু নট ইউজ বেয়া বস্তু মাদক দ্ৰব্য খাব নালাগে ল'ব নালাগে ইনটক্সিকেণ্টছ গ্ৰহণ কৰিব নালাগে সেইটো কৈছিলে তাৰপিছত ডু নট টেল আ লাই কেতিয়াও মিছা কথা ক'ব নালাগে তাৰপিছত আছিল ডু নট ইণ্ডালজ ইন টু মিছকণ্ডাক্ট এডাল্ট্ৰি কেতিয়াও ব্যভিচাৰৰ পৰা মানে দূৰত থাকিব কৈছিলে আৰু এডাল্ট্ৰি প্ৰেক্টিছ কৰিব নালাগে যোনটো বস্তু মানুহে এতিয়াও ফ'ল' কৰা ভাল যিকেইটা কোড অফ কণ্ডাক্ট এটা কি ধুনীয়া আছে নহয় জানো যোনকেইটা বহুত ইম্পৰ্টেণ্ট হয় আপোনালোকে এথিক্সত আনচাৰ লিখিলেও এইখিনি ইউজ কৰিব পাৰে বুদ্ধই দি দিয়া কোড অফ কণ্ডাক্ট তো বুজি পালে আপোনালোকে আজিলৈ মানে ইমানতে সামৰিছোঁ আৰু নেক্সট ভিডিঅ' আপোনালোকে এইটো ভিডিঅ' যদি ভাল পায় আপোনালোকে প্লিজ ফ'ল' শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু কেনেকুৱা পাইছে ভিডিঅ' আপোনালোকে কমেণ্ট ছেকশ্যনত জনাব আনচাৰো দিব আৰু অংকুৰণ ACS একাডেমীয়ে ADRE আৰু আসাম পুলিচৰ বাবে কোৰ্চ লঞ্চ কৰিছে আৰু লিমিটেড ছিটছ আৰু অনলি 499 ৰুপিজত মানে ঠিকেই শুনিছে 499 ৰুপিজত কোৰ্চ লঞ্চ কৰিছে যদি আপোনালোকক মানে কোৰ্চ লাগে আপোনালোকে সোনকালে আমাৰ মানে কমেণ্ট ছেকশ্যনত ফোন নম্বৰ দিম আপোনালোকে কল কৰি জনাব আৰু ইয়াত এক্সপিৰিয়েঞ্চ ফেকাল্টিয়ে পঢ়াব সিদ্ধাৰ্থ ছাৰ যোনে নিজেই দুবাৰ ইণ্টাৰভিউ এপিয়াৰ্ড হয় APSCৰ তাৰ উপৰি তেওঁ ADRE এক্সামত মানে ক্লিয়াৰ কৰিও তেওঁ মানে নাই কৰা জবটো বাট তেওঁ এৰি আহিছে জব তেনেকুৱা আছে বাস্তৱ ছাৰ আছে যোনে মেইনছ লিখিছে দুবাৰ তিনিবাৰ এনেকৈ তো এক্সপিৰিয়েঞ্চ ফেকাল্টি আছে আপোনালোকে ক্লাছ কৰি বহুত ভাল পাব আপোনালোকে সোনকালে জইন কৰক এনৰোল কৰক আজিলৈ ইমানতে সামৰিলোঁ ধন্যবাদ